তাকে বৰা জন্মগৃহ বুলি জেগা থকা মানে এইটো তেওঁলোকৰ জন্ম জেগা মানে মই জনামতে বৰ্তামতে তেওঁ প্ৰথম স্কুলীয়া জীৱন চাউথ পইণ্টত কৰিছিলে ইংলিছ মিডিয়াম স্কুল তাৰ পাছত তেওঁ স্কুল শিক্ষান্ত পৰীক্ষাত 4টা মানত লেটাৰো পাইছে তাৰ পাছত তেওঁ ডিগ্ৰী কোৰ্চৰ কাৰণে হায়াৰ এডুকেশ্যনৰ কাৰণে তেওঁ দিল্লীলৈ গ'ল হায়াৰ ছেকেণ্ডেৰী পাছৰ পিছত দিল্লীত ইউনিভাৰ্চিটিৰ পৰা তেওঁ MBA পাছ কৰিলে BCom পাছ কৰিলে আৰু তাৰ পিছত তেওঁ চেণ্ট্ৰেল ইউনিভাৰ্চিটি তেজপুৰ পৰা MBA পাছ কৰিলে তাৰ পাছত তাৰে কিবা এটা আগ্ৰহ হ'ল ফটোগ্ৰাফিৰ কাৰণে তেওঁ আগবাঢ়ি গ'ল ইমানেই মই জানো আৰু তেওঁ ভায়েক যি আছে ভায়েক তেওঁ অম্লান বৰা তেওঁ চাউথ পইণ্টতে পঢ়িছিলে ককাই ভাই দুইজনে তেওঁ ইয়াতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গুৱাহাটীতে পাছ কৰি তাৰপিছত তেওঁ ইঞ্জিনিয়াৰিং কৰিলে ইঞ্জিনিয়াৰিং কৰাৰ পিছত তেওঁ বাংগালোৰত MBA কোৰ্চ কৰিবৰ কাৰণে গ'ল তাৰপিছত তেওঁ সেই বাংগালোৰতে এটা প্ৰাইভেট কোম্পানীত তেওঁ চাকৰিত সোমাইছে মই নিউজত দেখিছোঁ নিউজটো পাইছোঁ বিহাৰত এৰেষ্ট বুলি কৰা বুলি কৈছে না মোৰ এইটো ভাই ল'ৰা নিজৰ ভাই ল'ৰা মই সৰুৰে পৰা পাইছোঁ আমি একেলগে ডাঙৰ দীঘল হোৱা মোৰ ভাইটোৰ লগত তাৰপিছত তাৰ ল'ৰাকেইটা মোৰ প্ৰায় মই যেতিয়া এই গুৱাহাটীত আছিলোঁ ময়ো গুৱাহাটীতে কাম কৰিছিলোঁ তেতিয়া এই মোৰ তেওঁলোকক মানে ঘৰতে মই আছিলোঁ বহুত দিন তেতিয়া সেই উমলা অৱস্থাৰ পৰাই পাইছোঁ আৰু বালি ঢলি লোৱা অৱস্থাৰ পৰাই মই দেখিছোঁ খুব চোকাবিধৰ আৰু দ্বিতীয়তে মই কিন্তু তেনেকুৱা দুষ্টামি দেখা নাই আৰু এইবিলাক মই এতিয়া যিখিনি শুনিছোঁ বা টিভিটো দেখিছোঁ বা এনেকৈ আপোনালোকৰ টিভিৰ মাজেদি মই দেখিবলৈ পাইছোঁ কিছুমান কথা বৰ সঁচা যেন নালাগে কাৰণ মই সৰুৰ পৰা পোৱাটো কাৰোবাৰ প্ৰৰোচনাত যদি পৰি কিবা এটা কৰিছে সেইটোতো মই নাজানো অৱশ্যে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত